আপোনাৰ মতেনো কি সেইটো কওক নাৰ্ভৰ প্ৰব্লেম নেপটিজিম মানে নাৰ্ভৰ প্ৰব্লেম কওক এতিয়া নহয় বুলি আপোনাৰ মূৰটো নেপটিজিম মানে স্বজন প্ৰীতি আপুনি সেইটো নেপটিজিমত গ'ল আৰু কোনটোত যাব লাগিছিল যে কংকনা ৰাণাৱত দেখোন যাওকচোন যাওক নেপটিজিমৰ অপাৰেশ্যন কৰে কমল বাইদেউ এই ইয়াত গাৰ্গদাৰ ফাইল এটা থৈ গৈছিল নেকি বাৰু মই নাজানো নহয় বাইদেউ তইনো কি জানো চাই দে না ক'ত থৈছে এই গাঁৱত ছাৰে ফোন এটা কৰি নুধে কিয় আপুনি ঠিক কৈছ গাৰ্গদা ক'ত আছেনো আপুনি হা কেকেদাৰ ঘৰত কিনো কৰি আছে শুনক না কথা এটা হেল্ল' তৰা মাই তোমাৰ মাতটো মতা মানুহৰ নিচিনা হৈ গ'ল যে মই মতা মানুহে কৈছো মতা মানুহ নথকা ঘৰত বোলো মতা মানুহে কিহৰ চুং পাতিছে মই চুং পাতিছো ক'ত চুং পাতিছো মই নথকা সুবিধালৈ মোৰ ঘৰত কিহৰ চেল্টাৰ পাতিছে 5 মিনিটৰ ভিতৰত আপুনি থানা পাওকহি ফোনটো কিয় কাটি দিলে আকৌ তেৰিকা মেইন কথাটো সুধিবলৈকে থাকিলে মানে গাৰ্গদা কি হ'ল হয় কিবা বেয়া খবৰ নেকি বৰ বেয়া কথা এটা হ'ল নহয় কি হ'ল খাটনিয়াৰে আজি মোক বজাব কি বজাব নাজানো আৰু কিবা হ'ল আকৌ সোমা বুলি কৈছো ৰ'বচোন ছাৰ মোৰ কথাটো শুনকচোন একো শুনব লগা নাই সোমা তই সোমাবি না কি হ'ল বস্তুদা চুলাই চিকতা পুলিচ হয় দিন দুপৰতে চুলাই খাই এইবিলাক ভাওনা কৰি আছে একদম মানে আৰে মই ক'ত চুলাই খালো খাব নেকি এক থাপৰ মাৰি দিম সোমা বুলি কৈছো সোমা আৰে সোমালোৱে দেখোন আৰু ক'ত সোমাম বহি থাক আৰে চফাত কিয় বৈছা উঠ বেঞ্চত কোচন আছে তাত তাত এক চৰ দিম গম পাই যাবি বেঞ্চত কুচন লাগে তাক তৰা মাই তই মোক ক'ত চুলাই খাৱা দেখা পালি আপুনি নিজে কৈছিল দেখোন চুলাই বুলি চুলাই বুলিহে কৈছো খাওঁ বুলি কোৱা নাই নহয় আপুনি নোখোৱাকে থাকিব কি কোৱা হে গন্ধটো চা যাওক বুঢ়া এইবাৰ নীলাচলেও চাগে কান্দিছে নীলাচলৰ বুকুত ভক্তৰ সমাৱেশ নহ'ল ছাৰ এৰা সামান্য এটা ভাইৰাছে কৌটিকলীয়া পৰম্পৰাক চেলেঞ্জ দি দিলে ছাৰ কম কথা নে হয় দিয়ক ছাৰ চীনক উৰাইহে দিব লাগে অৰ্থনৈতিক বোমা দি প্ৰত্যেকখন দেশৰ কৃষ্টি সংস্কৃতি সভ্যতাক ধূলিসাৎ কৰি দিলে মোৰ একদম সহ্য হোৱা নাই ছাৰ ল'ৰা এটা ধৰি আনছো কি ল'ৰা চুলাই চুলাই কথা কোৱা নাই ক'ৰ ল'ৰা কি কথা সুধিছে তাকেতো কৈছো চুলাই বেপাৰী ল'ৰা ধৰি আনছো কিয় চুলাইবোৰ থানাৰ ভিতৰত ভৰাইছ তেহে আকৌ 10-20 টকা সন্ধ্যালৈ খাব পাৰিবি ফাল্টু কথা নকবি দে সি চুলাই বিক্ৰী কৰাৰ কাৰণেহে মই তাক ধৰি আনছো তই নিজে সদায় সন্ধ্যা চুলাই খাই ফিটিং হৈ থাক খাটনিয়াৰ ছাৰ মিনিংলেছ কথাবিলাক কিয় কৈ থাকে যাওকচোন যাওঁ আকৌ পিছত নেমাতিব কিন্তু নেমাতো যাওক যদি মাতে মই যাওঁ ৰ নালাগে মই যাওঁ কি হৈছে দে কওক তোৰ নামটো কি ৰাজু জেণ্টলমেন তই জেণ্টলমেন হে নহয় তেনেহ'লে জেণ্টলমেনটো কিয় লগাইছ মই মানে সেই ৰাজু বনগীয়া জেণ্টলমেনখন বিৰাট ভাল পাওঁ তই বোলে চুলাই বেচ নহয় ছাৰ মিছা কথা আমাৰ এখন এই বড়ো পুলিচটোৱে ক'লে ছাৰ মই সেই ঠেলাত শাক চব্জিহে বিকো আজি সেই ছাৰ গৈছিল গম পালো দে বুজিলো হ'ব কি গম পালে না খেল বেলেগ তাৰ মানে সি চব্জিৰ মাজত চুলাই গেলেনবিলাক লুকুৱাই আনে হয় ছাৰ মই ধৰা পেলাই দিছো ছাৰ শেষ ডিপাৰ্টমেণ্টৰ বদনাম কৰি দিলে কোনে আমাৰ শুনে মই কি কৰিলো তই নাই কৰা
ইয়াৰ অংক চাব ই সেই বেপাৰীটোৰ পৰা শাক পাচলি কিনিছে ই পুলিচৰ দম দেখুৱাই ফকতে শাক পাচলি ল'ব বিচাৰিছে সি নিদিলে অসমীয়াৰ তেজ ই চুলাই বেচিছে বুলি থানালৈ লৈ আহিছে ঐ ফাল্টু কথা নকবি নাই খাটুনিয়া সি দেখোন নিজে কৈছে কি কথা ক'বলৈ আহ কি ইয়াক জবৰাম আজি মই যদি কথাটো মিছা হয় চাকৰি খাই দিম কাৰ আগতে ৰিজাল্টটো আহকচোন আপুনি এতিয়া আহকচোন বাৰু ঐ বেটা মই তোৰ পৰা বিনা পইচাত চব্জি বিচাৰিছিলো নাই বিচৰা তেতিয়াহ'লে খাটনি আৰু কিয় কৈছা তই কেতিয়া কৈছোঁ মই আমাৰ এই বুঢ়া পুলিচে তোৰ পৰা চব্জি কিনিবলৈ যোৱা বুলি কোৱা নাছিলি কৈছিলোঁ কিন্তু এই বিনা পইচাত চব্জি লৈছিলে বুলিনো কেতিয়া ক'লোঁ চাওক কি চাওক এনে নালজোৰা লগাই কথা কৈ থাকে ন চুলাই আৰু পাচলিৰ মাজৰ ৰিলেশ্যনটো কি মোৰ ৰুমলৈ যাওক আহ আপোনাক যাবলৈ কৈছো সোধপোছ সোধপোছ কৰিবলৈ অকল আপুনিয়ে নাই নহয় থানাত বসুৱে সোধপোছ কৰিব মই তাত থম মদন গোপাল হৈ বহি থাকিম বহি থাকিব লাগিব মই ঘৰৰ পৰাই আহোঁ ছাৰ মই আপোনাক মোৰ ৰুমটোত বহি থাকিবলৈ কৈছো বাই গড কৈছোঁ ছাৰ মই চাকৰি এৰি দিম ছাৰ মই অন্তৰৰ পৰা কৈছোঁ মই খেতিত দৰিম লাগিলে চৰকাৰে ট্ৰেক্টৰ দি আছে ট্ৰেক্টৰ এপ্লাই কৰিম মই খেতিত লাগি যাম তেনেকে বাকী জীৱন গুচি যাব আপোনাক মোৰ ৰুমটোত বহি থাকিবলৈ কৈছো নে নাই ঐ এফালে ৰ'বচোন মোক ফাইলটো উলিয়াই দিয়কচোন ধেত তেৰিকা মই ভিতৰলৈ যাব নোৱাৰো কিয়নো ভিতৰলৈ যাব নোৱাৰে ভিতৰত কেকে নাই জানো আছে মই ভিতৰলৈ গ'লে কেকে মোক বজাব ইমাননো ভয় নাই একে কেকেডালে ভয় নকৰো দিয়া এতিয়া কোৱাচোন চাইনিজ সেনাৰ ওচৰলৈ যাবলৈ বখলিয়াই পেলাম চাইনিজ মাল সেইকাৰণেহে কেকেটাৰ ভয়ত ইয়াত পেপোৱা লাগি আছে নহয় কেকেৰ কনচেপ্টটো অলপ বেলেগ মই ঘৰলৈকে যাওঁ দিয়া ছাৰ আহিলে ক'বা মই হোম কোৱাৰেণ্টাইন হৈছো বুলি জানো আকৌ কি হ'ল মানে কি যে ভাওনা কিছুমান কৰি থাকে নহয় মানে ঐ চালে বেৰে কোবাই কথা কৈ থাকিব নালাগে যি সুধিছো সেইটো ডাইৰেক্ট এনচাৰ দে মই ডাইৰেক্টকে কৈছোঁ মই চব্জি বেপাৰেই কৰোঁ থানাৰ সন্মুখতে মোৰ এই চব্জিৰ ঠেলাখন ৰৈয়ে আছে আপুনি গৈ চাই আহিবগৈ পাৰে ছাৰ বলক ছাৰ চব্জিবিলাক চুলাই গোন্ধাইছে নে নাই শুঙি চাওঁ কোবাই পিঠিৰ ছাল উঠাই দিব নালাগে যদি ভালে ভালে ক তই চব্জিৰ লগত চুলাই বেপাৰ কৰ নে নাই কৰোঁ ছাৰ কিয় কৰ তোৰ চব্জি বেচাৰ টকাৰে ঘৰ নচলে চলে ছাৰ তেনেহ'লে চব্জিৰ মাজত চুলাই আনা কিয় পাব্লিক ডিমাণ্ড ছাৰ চৰ লাগে কিহৰ পাব্লিক ডিমাণ্ড মানে ছাৰ এই লালৰ দাম চৰকাৰে বঢ়াই দিছে যে সেইকাৰণে সেই বহুতে লাল খাব নোৱাৰা হ'ল ছাৰ তাতে ছাৰ এতিয়া সেই লোকেলৰ ডিমাণ্ডটো মাৰ্কেটত অকণমান বেছি বহুতে সেই ৰিকুৱেষ্ট কৰাৰ কাৰণে ছাৰ মই অকণমান হেল্প কৰি দিছোঁ আৰু হেল্প কৰি দিছ ষ্টুপিড বসুমতাৰী কওক ছাৰ ইয়াক লকাপত ভৰাই থক ছাৰ মাফ কৰি দিয়ক ছাৰ আজিৰ পৰা এনেকুৱা ভুল নকৰোঁ ছাৰ মোক মাফ কৰি দিয়ক ছাৰ নেক্সট টাইমটো তই এইবিলাক কাম কৰবাই নোৱাৰা ঠেং ভাঙাই দিম কিন্তু তই আজি লকাপত সোমাবাই লাগব ছাৰ আজি যদি লকাপত সোমাও ঘৰখন কেনেকে চলাম ঐ চব্জি বিক্ৰী কৰি তই ডেইলি কিমান ইনকাম কৰ 500 মান পাওঁ ছাৰ লকাপৰ পৰা ওলাই যাওঁতে মোৰ পৰা 500 টকা লৈ যাবি বসুমতাৰী ভৰক এই সোমা চুলাই বিক্ৰী কৰে সোমা কথা এটা কিন্তু ছাৰ কি কথা আমি যিমানেই বাহিৰা বস্তু ব্যৱহাৰ নকৰক কিয় লোকেল মাৰৰ ওচৰত ঘূৰি আহিবই লাগব লোকেল মাৰৰ চাহিদাই বেলেগ লোকেল জিন্দাবাদ চুপ থাকক মালটো বাটি কৈছো ছাৰ যিটো কায়দাত পেপাৰ পঢ়ি আছে এদিনীয়া মানুহে দেখিলে চিফ ইলেকশ্যন কমিশ্যনাৰ বুলিহে ভাবিব
হট নিউজ কি আছে? তুমি এটা কাম কৰা যোৱাই। কাম আপুনি কৰক। ৱৰ্ল্ডত কাম নকৰা মানুহ আপোনাকে মই দেখিছোঁ। মই তেনেকুৱা কামৰ কথা কোৱা নাই, বেলেগ কামৰ কথা কৈছো। কি বেলেগ কাম? তুমি 2 দিনমান বেলেগত ৰুম এটা লৈ ভাড়াত থাকা, ঘৰত থাকিব নালাগে। কিয়? এটা ঘৰ ভাড়া লোৱাৰ পাছত বেলেগকৈ আকৌ মই ৰুম এটা কিয় ল'ব লাগে? মোৰ ঘৰতে আপুনি মোক বেদখল কৰিবলৈ বিচাৰিছে যে? হেৰি, আপোনাৰ চিন্তাই পাহি মেলোতে কাটক। মই কাটিব লগা হ'লে কি কি কাটো কিন্তু পাত্তা নাপাব। এটা ভাল কথা ক'লে মূৰত নোসোমায়। কি চাই আছ? কথা এটা সুধো, সোধ। জীৱনে আপোনাক কি দিলে বাৰু? কোন জীৱন? আপোনাৰ মৰমৰ জীৱনৰ কথা ক'লো। কে মোৰ মৰমৰ জীৱন? অঁ, কি দিলে আপোনাক? কি ফাল্টু কথা ক'বলৈ আহিছ ৰাকেশ? এইবিলাক জীৱন জীৱনৰ লগত মোৰ ৰিলেশ্যন নাই দেই। ফৰটেণ্টি কথা কৈ নাথাকিব এইবিলাক। আৰে মানে এনেকুৱা কি বেয়া কথা ক'লো? তই আবিদ আপুনি মিছা কথাটোনো কিয় কৈ আহিলে মোক? কি মিছা কথা ক'লো? আপোনাৰ আৰু জীৱনৰ ৰিলেশ্যন নাই বুলি। তই প্ৰমাণ দিব পাৰিবি? প্ৰমাণ কিয় দিব লাগে? সকলোৱেতো জানে। সকলোৱে? কি সকলোৱে জানে? আপোনাৰ জীৱনৰ ৰিলেশ্যনটো কথা। ৰাকেশ, মিছা বদনাম উলিয়াই নাথাকিবি কিন্তু, কৈ দিলো হ'লে। তই আমাৰ নগে আনি মই ফটোৱাবোৰ। আৰে মই কি মিছা মাতিলোনো? অভদ্ৰ চব এচব মোক বদনামি কৰিবলৈ আহিছে। মুড ভাল আছিল আজি, থুতুৰা ভাঙি দিলো হ'লে। অ' তো আমাৰ খাটনীয়া আছে নেকি অ' ভিতৰত? কোন ক'ত আছে নিজে চাই লগে। এইবিলাক ৰিপৰ্টিং কৰিবলৈ মই থানালৈ অহা নাই নহয়। অ' ইমাননো গৰম কিয় হৈছে? ৰাকেশ দালে কৈছে মোৰ বোলে কাৰোবাৰ লগত ৰিলেশ্যন আছে, কোনোবা জীৱনৰ লগত। এ থাকিব পাৰে দিয়াচোন। স্কুল কলেজততো মোৰেই কিমান ছোৱালীৰ লগত ৰিলেশ্যন আছিল। কিছুমানেতো মোক ৰমিঅ' বুলি মাতিছিল। আপোনাৰ সেইবিলাক লিলিমাই থাকিব পাৰে, আমাৰ নাই। হে একো এটা নথকাকে ৰাকেশে এনেই কথা এটা কৈ দিব নেকি? আছিল চাগে কিবা এটা। আপোনালোক চবে মিলি মানে মোক এতিয়া বদনামি সজাবলৈ বিচাৰিছে। ছাৰ, অ' ছাৰ। অ' মই আকৌ কি বদনামি কৰিব বিচাৰিলো? আৰে ছাৰ, ছাৰ। কি হৈছে? বসুমতাৰী বসুদাক আকৌ কিয় মাতিছে? বসুমতাৰীহে কিবা ক'লে চাগে। আজি মাৰ্কেটত বেলেগ দুজন নামিছে। মাৰ্কেটত মানে? মোৰ অন্তৰত কষ্ট দিয়া মাৰ্কেটত। কি কষ্ট দিলেন? মোক বদনামি কৰি মাৰিছে ছাৰ। মোৰ সংসাৰ ঠান বান কৰি দিব এতিয়া। কোনে বদনামি কৰিলেন? ৰাকেশ আৰু গাৰ্গদাই। দুয়োটাই? ৰাকেশ মেইন একিউজড, গাৰ্গদা ছেকেণ্ড। দুয়োটাই মিলি মোক কি জুমি আছে? নাই একো নাই। জোৱায়েকৰ একে নগ্ন দেহাটো চাবলৈ মন। চে কি ফটোৱা মানুহ। ভণ্টি কি কৰি আছ ন? ফুটবল খেলি আছো। গ'ল এটা মাৰি দে। তই আজিকালি বৰ বেছি পাতল হলি অলপ। ডাইটিঙত আছো যে।
সেইটো পাতলৰ কথা কোৱা নাই, কথাৰ পাতলৰ কথা কৈছো, অলপ ওজন ৰাখি কবি। হয় নেকি ৰহ দগা পালা এযোৰ আনি পেলাই এবাৰ চব কথা ওজন কৰি কৰি কম হ'ব ফাল্টুমি কৰি নাথাকিবি অ', মই চিৰিয়াছ কথা এটা ক'ব আহিছো। কি এনেকুৱা চিৰিয়াছ কথা কবলৈ আহিলি এইবোৰ কথা যদি BSFৰ কাণত পৰে মোৰ সংসাৰ বাৰু সংসাৰ হৈ থাকিবনে? কি কথানো? ছাৰ ৰাকেশে মোৰ বদনাম উলিয়াইছে, গাৰ্গদাই আকৌ তাতে ছাপোৰ্ট কৰিছে। কথাটো কি? ছাৰ ৰাকেশে কৈছে মোৰ বোলে কোনোবা জীৱনৰ লগত ৰিলেশ্যন আছে। জীৱনে মোক কি দিলে সুধিছে। হয় নেকি? ছাৰ সৰুৰে পৰাই মই পৰপুৰুষলৈ চকু নিদিওঁ, সেইকাৰণে মই বালক থকা বিদ্যালয়ত নপঢ়ি বালিকা বিদ্যালয়ত পঢ়িছিলো। ইভেন মই বালিকা বিদ্যালয়ৰ ক্লাছ টিচাৰ, হিষ্ট্ৰী টিচাৰ আৰু চকীদাৰক দেখিলেও তলমূৰ কৰিছিলো। কিয়? তেওঁলোক তিনিজনো বালক নহয়, সেই সতীহেন তৰামাইক আজি বদনামী কৰিছে ছাৰ। এক যুগত সীতা বদনামী হৈছিল আৰু এইটো যুগত মই আৰু তৰামাই নগৰানী বদনামী হবলৈ ওলাইছো। মই অগ্নি পৰীক্ষা দিম ছাৰ। ৰ'বা